নাজিৰা সমজিলাৰ মঠিয়াচিগাৰ এগৰাকী কৰ্মোদ্যমী মহিলা প্ৰণামিকা দত্ত বৰগোহাঁই নাং চেলেং নামেৰে এখন ক্ষুদ্ৰ বয়ন উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। প্ৰণামিকা দত্ত বৰগোহাঁই আৰু তেওঁৰ স্বামী আদিত্য বৰগোহাঁইৰ ঐক্যাত্মক প্ৰচেষ্টাত 2020 বৰ্ষত স্থাপন কৰা এই নাং চেলেং নামৰ বয়ন প্ৰতিষ্ঠানটোৱে বিগত 5 বছৰ ধৰি স্থানীয় ভালেকেইগৰাকী মহিলাক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে উদ্যোগটিক জড়িত কৰোৱাই আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত অৰিহণা যোগাইছে। বয়ন প্ৰতিষ্ঠানটোৰ পৰা উৎপাদিত মেখেলা চাদৰ, গামোচা, চেলেং, এৰী চাদৰ, বিভিন্ন জাতি জনগোষ্ঠীয় সাজপাৰ, টঙালি আদি বস্ত্ৰ অঞ্চলটোৰ লগতে ৰাজ্য আৰু বহিৰাজ্যলৈ ৰপ্তানি কৰি সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও তেখেতৰ সামাজিক মাধ্যমৰ যোগে প্ৰণামিকা দত্ত বৰগোহাঁইৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰি শলাগ লয়। আন মহিলাসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা প্ৰণামিকা দত্ত বৰগোহাঁইৰ এনে পদক্ষেপৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সম্বৰ্ধিত হোৱাৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰশংসা পত্ৰ প্ৰদান কৰিছে। প্ৰতিষ্ঠানটোত কৰ্মৰত আন শিপিনীসকলেও প্ৰণামিকা দত্ত বৰগোহাঁইৰ এই উদ্যমিতাৰ শলাগ লোৱাৰ লগতে ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে যথেষ্ট উপাৰ্জন কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হ'বলৈ জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰণামিকা দত্ত বৰগোহাঁই। মোৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ মঠিয়াচিগাত। মই বৰ্তমান নাং চেলেং নামেৰে এটা প্ৰতিষ্ঠান চলাই আছো। তাত এইটো বয়ন শিল্পৰ প্ৰতিষ্ঠান। তাত মই স্থানীয় প্ৰায় 15গৰাকীমান মহিলা পুৰুষ লৈ কাম কৰি আছো। মই ভাবিছো তেওঁলোকক মই সকলোকে এগৰাকী কিমান বছৰ হৈছে আপোনালোকৰ? মোৰ প্ৰায় এই অনুষ্ঠানটো চলোৱা 5 বছৰ হৈ গৈছে। আপোনাক কোনে সহায় কৰে আপোনাৰ এই ক্ষেত্ৰখনত? এই ক্ষেত্ৰত মই বিশেষকৈ মোৰ স্বামীৰ নাম ল'ব লাগিব। স্বামীৰ নামটো? স্বামীৰ নাম শ্ৰীযুত আদিত্য বৰগোহাঁই। কিমান আছে আপোনালোকৰ তাঁতশাল? কিমান আছে? আমাৰ প্ৰায় বৰ্তমান 15খন আছে তাঁতশাল। 15খন। বৰ্তমান আমি মুগা, এৰী, তাৰপিছত কটন, গামোচা কৰোঁ আমি। প্ৰধানকৈ আমাৰ যিখন বিহুৱান সেইখন আমাৰ থাকেই। বাকী আমি অসমীয়া যিখিনি উৎপাদিত মানে কাপোৰ সেইখিনি আমাৰ ঘৰতে ইয়াতে আমি উৎপাদন কৰোঁ। চিলাই কামখিনি কৰোঁ। আহোম সম্প্ৰদায়ৰ যিখিনি ড্ৰেছ পোছাক বা আমাৰ ট্ৰেডিশ্যনেল যিখিনি মানে আমাৰ ওচৰ পাজৰ ড্ৰেছবিলাক সেইখিনি আমি গোটেইখিনি কামেই কৰোঁ। ব্যৱসায়িক দিশত লাভান্বিত হ'ব পাৰিছেনে? মই ভাবিছোঁ মই পাৰিছোঁ, যিহেতু মোক মুখ্যমন্ত্ৰী মহোদয়ে অলপ দিনৰ আগতে মহালাখপতি হিচাপে নিৰ্বাচন কৰিছিলে আৰু দিল্লীত এটা মোক এৱাৰ্ড দিছিলে। সেইকাৰণেও মই গৈছিলোঁ। খুব ভাল লাগে, বিশেষকৈ এই গাঁৱৰ পৰা গৈ যে মই এটা মানে সফল মহিলা হিচাপে পৰিচিত হৈছোঁ, সেয়ে বহুত ভাল লাগে। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।